নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁওবাসীয়ে। বাকুলা গাঁওবাসীয়ে নিষিদ্ধ কৰিলে সুনীল ছাত্ৰীৰ প্ৰৱেশ। গাঁও সভা পাতি ৰাইজে নিষিদ্ধ কৰিলে প্ৰাৰ্থীগৰাকীৰ প্ৰৱেশ। বুলু আহমেদ নামৰ বিজেপি নেতাক অচিনাকি বুলিছিল ছাত্ৰীয়ে, আৰু ছাত্ৰীৰ এই কথাতে জাঙুৰ খাই উঠিছে এতিয়া গাঁওবাসী। আৰু গাঁওবাসীয়ে সভা পাতি সিদ্ধান্ত গ্ৰহণ কৰিছে যে বাকুলাত কোনো কাৰণতে কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। মুছলিম গাঁৱত প্ৰতিবাদী সভা হৈছে। এই সভাত সকলো গাঁৱৰ ৰাইজে মিলি পেলাই আমি সুনীল ছেত্ৰীক গৰিহণা দিছোঁ, যাতে এনেধৰণৰ অপবাদ আৰু কাৰো আগত নকয়, আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা আমি শুনিবলৈ নাপাওঁ। গতিকে সকলোৱে আমি আমাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয় পদ্ম হাজৰিকাদেৱক আমি 1,20,000 ভোটে দি আমি জয়যুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। বৰ্তমান এজন আমাকহে অচিনাকি কৈছে, আচলতে তেওঁহে অচিনাকি, কাৰণ অচিনাকি মানুহে চিনাকি মানুহক চিনি পোৱা নাই। আমাৰ এই 1205 পৰা ইয়াত বসবাস কৰি থকা আৰু এটা সুন্দৰ তাৰমানে আমি অসমীয়া সংস্কৃতি লৈ পেলাই আমি ইয়াতে বসবাস কৰি থকা এই বাকলা পুৰণা গাঁওখনৰ মানুহক আমাৰ চিৰযুগমীয়া সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল তেখেতে তাত কিবা ঘূণ লগাবৰ কাৰণে দালালি কিছুমান কংগ্ৰেছী নেতাৰ লগ লাগি পেলাই আমাৰ বাকলা গাঁৱৰ বুলু আহমেদক তেখেতে অচিনাকি ব্যক্তি বুলি কৈছে। এক সাক্ষাৎকাৰত এই সুনীল ছেত্ৰীয়ে এটা বক্তব্য প্ৰদান কৰিছিল। সেই বক্তব্য শুনি আমি হতভম্ব হৈছিলোঁ, আৰু সেই বক্তব্যৰ ক্ষেত্ৰতে আমি আজি প্ৰতিবাদী সভা আহ্বান কৰিছোঁ। কথা হ'ল কি, তেওঁ আমাক সাতাম পুৰুষীয়া খিলঞ্জীয়া মুছলমানক বিদেশী সজাইছে, অচিনাকি সজাইছে। সেই সাক্ষাৎকাৰত তেওঁ কৈছিল যে নদুৱাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে গাঁওবাসীয়ে। বাকুলা গাঁওবাসীয়ে নিষিদ্ধ কৰিলে সুনীল ছাত্ৰীৰ প্ৰৱেশ। গাঁও সভা পাতি ৰাইজে নিষিদ্ধ কৰিলে প্ৰাৰ্থীগৰাকীৰ প্ৰৱেশ। বুলু আহমেদ নামৰ বিজেপি নেতাক অচিনাকি বুলিছিল ছাত্ৰীয়ে, আৰু ছাত্ৰীৰ এই কথাতে জাঙুৰ খাই উঠিছে এতিয়া গাঁওবাসী। আৰু গাঁওবাসীয়ে সভা পাতি সিদ্ধান্ত গ্ৰহণ কৰিছে যে বাকুলাত কোনো কাৰণতে কংগ্ৰেছ প্ৰাৰ্থীয়ে প্ৰৱেশ কৰিব নোৱাৰিব। মুছলিম গাঁৱত প্ৰতিবাদী সভা হৈছে। এই সভাত সকলো গাঁৱৰ ৰাইজে মিলি পেলাই আমি সুনীল ছেত্ৰীক গৰিহণা দিছোঁ, যাতে এনেধৰণৰ অপবাদ আৰু কাৰো আগত নকয়, আৰু যাতে দ্বিতীয়বাৰ এনেকুৱা আমি শুনিবলৈ নাপাওঁ। গতিকে সকলোৱে আমি আমাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক মহোদয় পদ্ম হাজৰিকাদেৱক আমি 1,20,000 ভোটে দি আমি জয়যুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ। বৰ্তমান এজন আমাকহে অচিনাকি কৈছে, আচলতে তেওঁহে অচিনাকি, কাৰণ অচিনাকি মানুহে চিনাকি মানুহক চিনি পোৱা নাই। আমাৰ এই 1205 পৰা ইয়াত বসবাস কৰি থকা আৰু এটা সুন্দৰ তাৰমানে আমি অসমীয়া সংস্কৃতি লৈ পেলাই আমি ইয়াতে বসবাস কৰি থকা এই বাকলা পুৰণা গাঁওখনৰ মানুহক আমাৰ চিৰযুগমীয়া সমন্বয় আৰু সম্প্ৰীতিৰ এনাজৰীডাল তেখেতে তাত কিবা ঘূণ লগাবৰ কাৰণে দালালি কিছুমান কংগ্ৰেছী নেতাৰ লগ লাগি পেলাই আমাৰ বাকলা গাঁৱৰ বুলু আহমেদক তেখেতে অচিনাকি ব্যক্তি বুলি কৈছে। এক সাক্ষাৎকাৰত এই সুনীল ছেত্ৰীয়ে এটা বক্তব্য প্ৰদান কৰিছিল। সেই বক্তব্য শুনি আমি হতভম্ব হৈছিলোঁ, আৰু সেই বক্তব্যৰ ক্ষেত্ৰতে আমি আজি প্ৰতিবাদী সভা আহ্বান কৰিছোঁ। কথা হ'ল কি, তেওঁ আমাক সাতাম পুৰুষীয়া খিলঞ্জীয়া মুছলমানক বিদেশী সজাইছে, অচিনাকি সজাইছে। সেই সাক্ষাৎকাৰত তেওঁ কৈছিল যে